জাতিলাও আৰু তিতাকেৰেলা আপোনালোকে একেলগে নাখাব, কাৰণ জাতিলাও আৰু তিতাকেৰেলা যদি একেলগে ৰান্ধি খায়, যদি একেলগতে ৰান্ধি খায়, তেতিয়াহ'লে ই মানুহৰ ছালৰ বগা বগা বেমাৰ হয় যে, সেই বেমাৰটো হয়। এইটো মই কোৱা কথা নহয়, এয়া বিজ্ঞানসন্মত। মই এটা ভিডিঅ'ত পাইছিলোঁ, গতিকেলৈ আপোনালোকে সাৱধান। জাতিলাও আৰু তিতাকেৰেলা একেলগে আপোনালোকে ৰান্ধি নাখাব। অৱশ্যে মই জাতিলাও খুব ভাল পাওঁ আৰু তিতাকেৰেলাও ভাল পাওঁ। তিতাকেৰেলা মই কেঁচাকৈও খাব পাৰোঁ। গতিকেলৈ এতিয়া মই এটা ভিডিঅ' দেখি আচৰিত হ'লোঁ যে তিতাকেৰেলা আৰু জাতিলাও যদি একেলগে ৰান্ধি খায়, তেতিয়াহ'লে ই ছালৰ বগা বগা বেমাৰ হয় যে মানুহৰ, সেই ৰোগটো হয়। গতিকেলৈ আপোনালোক সাৱধান, জাতিলাও আৰু তিতাকেৰেলা একেলগে নাখাব।